শিল্পী জুবিন। পুৱা মানৱ দৰদী জুবিন। শান্ত জুবিন, উদ্বিগ্ন জুবিন। প্ৰথমে চাওক উদ্বিগ্ন জুবিন। দুৰ্ঘটনাত পতিতক উদ্ধাৰ অভিযানৰ তদাৰককাৰীৰ ৰূপত জুবিন গাৰ্গ। অকলে নহয়, সতীৰ্থ শিল্পীসহ আহতক পৰিচৰ্যা কৰিলে, এম্বুলেন্সত তুলিলে। ৰাইজৰ সহযোগত 7জনকৈ আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে জুবিন গাৰ্গে। ছয়গাঁৱত দুৰ্ঘটনাগ্ৰস্তক সহায় জুবিনৰ। গোৱালপাৰাৰ পৰা উভতি অহাৰ পথত পুৱাই মানৱ দৰদী ৰূপত জুবিনক যেন নকৈ চিনি পালে অঞ্চলবাসীয়ে। হাৰ্টথ্ৰব বুলি ভেম একোৱেই নাই, বিপদগ্ৰস্তক কৰিলে সহায়। মানৱতাবাদী জুবিন কিছু সময় পূৰ্বলৈ আছিল শান্ত। গীতত প্ৰশান্তি, আচৰণতো শান্ত। গোৱালপাৰাত বাইক উৎসৱত কণ্ঠত মাদকতা ঢালি গীত গালে জুবিনে। জুবিনে ক'লে নতুন পৰিকল্পনাৰ কথা। 6 ছেপ্টেম্বৰ আৰু পৰহি আচলতে কালি হৈ যাব। পৰহি ল'ব। পৰহি শ্ৰদ্ধাঞ্জলি গানত আমি গান মুক্তি দিম। তাৰপিছত মোৰ এডিটিং চলি আছে বম্বেত, মই আকৌ বম্বে যাব লাগিব 23 তাৰিখে গৈ। তাৰপিছত মোৰ কাম বহুত আছে, মানে মোৰ কাম আৰু বেলেগৰ কাম নহয়। শ্বুটিং শেষ হ'ল, বেকগ্ৰাউণ্ড মিউজিকৰ কাম আছে, কিন্তু 6 ছেপ্টেম্বৰত মুক্তি দিম। কাৰণ মই জুলাইত আকৌ মই কেনেডা যাম কেইদিনমানৰ কাৰণে। তাৰপৰা ঘূৰি আহি আমি গোটেই প্লেনিং চলি আছে। গোৱালপাৰাৰ পৰা উভতি অহাৰ সময়তে পুৱাই নৰূপত জুবিন। ব্যৱধান মাথো কেইটামান ঘণ্টাৰ, কিন্তু দুটা ৰূপত প্ৰশংসিত জুবিন গাৰ্গ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।